Hello, my dear students. Hope you are well. Today, I'm going to discuss about Secondary Education Commission 1952-53 in relation to principles of curriculum construction and aims of education as suggested by Secondary Education Commission 1952-53. In our actually previous video, we have already discussed why the Secondary Education Commission was appointed and its terms of references as well as uh, defects in existing system and defects in existing curriculum. আমি ইয়াৰ আগৰ যে ভিডিঅ সেই ভিডিঅত আমি আলোচনা কৰিছিলোঁ যে মাধ্যমিক শিক্ষা আয়োগ গঠন কেনেকৈ হৈছিলে আৰু ইয়াৰ সভাপতি কোন আছিলে আকৌ এবাৰ আমি তথাপি ইয়াতে আলোচনা কৰিম যে মাধ্যমিক শিক্ষা আয়োগ বা Secondary Education Commission was appointed in 1952-53 to reorganize and reconstruct as well as to study the various problems of secondary education in India and to give suggestions. যে ভাৰতবৰ্ষৰ যি মাধ্যমিক শিক্ষা ব্যৱস্থা সেই মাধ্যমিক শিক্ষা ব্যৱস্থাৰ আসলে পুনৰ সংগঠন কৰি আৰু সমস্যাসমূহ অধ্যয়ন কৰি এই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি সেই সমাধান কৰিবৰ বাবে আসলে পৰামৰ্শ প্ৰদান কৰিবৰ কাৰণে Secondary Education Commission খনক এপইণ্ট কৰা হৈছিল in 1952-53 সো এই কমিশনখনে বিভিন্ন ধৰণৰ আসলে বিষয়বস্তুসমূহৰ ওপৰত পৰামৰ্শ প্ৰদান কৰিছিল আঙুলি দিছিল যেনেকৈ আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে আমাৰ ডিফেক্টস অফ এক্সিস্টিং সিস্টেম যে আমাৰ এক্সিস্টিং শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ আখুৱাহবোৰ আৰু আমাৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত থকা যিবোৰ আখুৱাহ সেই আখুৱাহবোৰ আসলে বিশেষকৈ আঙুলিয়াই দিছিলে আজি আমি আন কিছুমান বিষয় আলোচনা কৰিম সেয়া হ'ল যে আমাৰ প্ৰিন্সিপলছ অফ কাৰিকুলাম কনষ্ট্ৰাকচন যে আমাৰ আছে আমাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ নীতিসমূহ মানি চলাটো আসলতে দৰকাৰ ইয়াৰ ওপৰত পৰামৰ্শ আগবঢ়াইছিলে মাধ্যমিক শিক্ষা আয়োগে আহক আমি চাওঁ সো ইয়াতে আমি আজি এতিয়া আলোচনা কৰিম the basic principles of curriculum construction এক নম্বৰ কোৱা হৈছে যে আমাৰ principles of totality of experiences totality of experiences means the curriculum does not include only the academic subjects but it includes the totality of experiences that a pupil receives through meaningful activities that go in the school, in the classroom, library, laboratory, workshop, on a playground, and in numerous informal contacts between teachers and pupils. It means that কৈছে যে আমি যিবোৰ পাঠ্যক্ৰম যে আসলে প্ৰস্তুত কৰিম সেই আসলে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কি হ'ব লাগিব যে অভিজ্ঞতাৰ সমষ্টিত থাকিব পাৰিব লাগিব ইট মিন্স যে ল'ৰা ছোৱালীয়ে যিবোৰ পাঠ্যক্ৰমৰ জৰিয়তে জ্ঞানবোৰ আহৰণ কৰিব সেই পাঠ্যক্ৰমসমূহ কি হ'ব লাগিব অভিজ্ঞতাৰ সমষ্টি হ'ব লাগিব it should be the totality of experiences it means the curriculum should be given or curriculum should give the totality of experiences to the students so that the students can able to identify their qualities and abilities what they have
and in number 2 কোৱা হৈছে যে আমাৰ ভেৰাইটি আমাৰ প্ৰিন্সিপলছ অফ ভেৰাইটি এণ্ড ইলাষ্টিচিটি এই ভেৰাইটি যে আমাৰ পাঠ্যক্ৰমৰ মাজত কি থাকিব লাগিব যে আমাৰ ভিন্নতা থাকিব লাগিব ইয়াত আমি ক'ব পাৰোঁ যে the curriculum should be elastic and include varieties of subjects and activities to meet the needs of the various subjects of pupils. The curriculum should be adaptable to meet the needs and interests of the students. It means যিবোৰ পাঠ্যক্ৰম আচলতে আমাৰ প্ৰস্তুত কৰা হ'ব সেই আচলতে পাঠ্যক্ৰমবোৰত কি হ'ব লাগিব বিভিন্নতাৰ নীতিসমূহ থাকিব লাগিব আৰু শিক্ষাৰ্থীসকলৰ প্ৰয়োজন অনুযায়ী সেই পাঠ্যক্ৰমসমূহে শিক্ষাৰ্থীসকলৰ প্ৰয়োজনসমূহ পূৰণ কৰি তুলিব পাৰিব লাগিব ইয়াৰ পিছত কৈছে আমাৰ প্ৰিন্সিপলছ ৰিলেটিং টু কমিউনিটি সমাজৰ লগত জড়িত হ'ব লাগিব এটা আমি ক'ব পাৰোঁ the curriculum should be related to the community there should be community oriented programs in the curriculum so that a child can feel that he is an integral part of the local community the curriculum should bring the child and the community closer it means আমাৰ পাঠ্যক্ৰমসমূহে কি কৰিব লাগিব শিক্ষাৰ্থীসকলৰ মাজত সামাজিক মনোভাৱৰ ভাৱধাৰাসমূহ গঢ় দি তুলিব লাগিব আৰু এই যে সমাজৰ পৰা যি আমাৰ আচলতে বিচ্ছিন্নতা যি আমাৰ মনোভাৱ যাক নেকি আমি যে আমাৰ আইচলেশ্যন এই আইচলেশ্যনবোৰ আচলতে আমাৰ কমাব পাৰিব লাগিব যে আমি সমাজৰ ফালে গতি কৰিব পাৰিব লাগিব আজিকালি আমি মেক্সিমাম ক্ষেত্ৰত কি দেখা পাওঁ যে আমাৰ ব্যক্তি আৰু সমাজৰ মাজত যি আন্তঃসম্বন্ধ থাকিব লাগে সেই সম্বন্ধবোৰৰ যি আমাৰ ৰিলেশ্যনশ্বিপ থাকিব লাগে সেইবোৰৰ মাজত কি আছে যে আমাৰ ফাট মেলিছে ইয়াৰ মূল কাৰণটো হ'ল কি যে আমি যি শিক্ষা গ্ৰহণ কৰিছোঁ সেই শিক্ষাই আমাৰ সমাজৰ চাহিদাবোৰ পূৰণ কৰিব পৰা হোৱা নাই ইট মিনছ কাৰিকুলাম শুড মিট দ্য ছ'চিয়েল ডিমাণ্ডছ যে আমাৰ পাঠ্যক্ৰমসমূহে সমাজৰ প্ৰয়োজনসমূহ আচলতে পূৰণ কৰি তুলিব পাৰিব লাগিব and again in number 4 principles of principle of training for leisure ইয়াত আমি ক'ব পাৰোঁ the curriculum should be designed to train the students not only for work but also for leisure for this purpose there should be a number of activities social aesthetic sporting etc which should be included in the curriculum these activities will train the students to use their leisure time accurately or properly it কি বুলি কৈছে যে আমাৰ প্ৰিন্সিপলছ অফ ট্ৰেইনিং ফৰ লিজাৰ অৱসৰৰ সময়ৰ নীতি ওপৰত গুৰুত্ব দিয়াৰ ওপৰত মাধ্যমিক শিক্ষা আয়োগে বিশেষকৈ উল্লেখ কৰিছিলে ইয়াত কি বুলি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে অৱসৰৰ সময়ৰ সৎব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ মাজত থকা যি সামাজিক আৰু সৌন্দৰ্যবোধ আৰু খেলুৱৈ সুলভ যিবোৰ মনোভাৱ আছে সেই মনোভাৱসমূহৰ যে আচলতে বৃদ্ধি আৰু বিকাশ কৰি তুলিব পাৰিব লাগিব আমাৰ পাঠ্যক্ৰমসমূহে যে আচলতে পাঠ্যক্ৰম মানে কেৱল কিতাপৰ জ্ঞানসমূহ আহৰণ কৰি এক্সামত বহিলোঁ বা আমি আচলতে পৰীক্ষাত আমি ভাল নম্বৰ পালোঁ ইয়াকে সাধাৰণতে আমি শিক্ষা বুলি ক'ব নোৱাৰোঁ গতিকে কৈছে যে কি যে আমাৰ প্ৰিন্সিপল অফ আমাৰ ট্ৰেইনিং ফৰ লিজাৰ যে অৱসৰৰ সময় যদি আমি সৎ ব্যৱহাৰ কৰোঁ সেই সৎ ব্যৱহাৰে আমাৰ শৈক্ষিক দিশৰ উপৰিও যে আমাৰ শিক্ষাৰ্থীসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰি তোলাত আমাক যে সহায়ক হৈ পৰে আৰু একেবাৰে শেষৰ আমাৰ হ'ল আমাৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ নীতি হ'ল যে আমাৰ প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন এণ্ড কৰিলেশ্যন ইণ্টিগ্ৰেশ্যন মানে হ'ল যে কি ঐক্য আৰু কৰিলেশ্যন মানে হ'ল আমাৰ সহ সম্বন্ধৰ নীতি ইয়াত আমি ক'ব পাৰোঁ
The curriculum should not be merely a bundle of subjects and activities. The activities and subjects should be integrated and well correlated. The curriculum should provide a broad field units having direct bearing on life. আচলতে আমাৰ পাঠ্যক্ৰমসমূহ এনেধৰণে প্ৰস্তুত কৰিব লাগে যিবোৰত কি হয় যে সহ সম্বন্ধৰ নীতি সকলো ধৰণৰ বিষয়বস্তুবোৰক একলগ কৰি একগোট কৰি ঐক্যবদ্ধভাৱে যাতে শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি যে আমাৰ মাধ্যমিক শিক্ষা আয়োগে বিশেষকৈ উল্লেখ কৰিছিল সো এইসমূহ হ'ল আমাৰ প্ৰিন্সিপলছ অফ curriculum construction as mentioned by Secondary Education Commission 1950-53. Next, এতিয়া আমি আলোচনা কৰিম যে aims of secondary education. যে মাধ্যমিক শিক্ষা আয়োগে উল্লেখ কৰিছিলে যে মাধ্যমিক শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ হলে ইয়াৰ যি লক্ষ্যৰ উদ্দেশ্য এই লক্ষ্যৰ উদ্দেশ্যসমূহৰ নিৰ্ধাৰণ কৰাটো আটাইতকৈ আচলতে আমাৰ কাৰণে প্ৰয়োজন সো এই ক্ষেত্ৰত আয়োগে কৈছিলে এক নম্বৰত কৈছিলে যে আমাৰ ডেভেলপমেন্ট অফ ডেমক্ৰেটিক সিটিজেনশিপ ইয়াত আমি ক'ব পাৰো যে সু নাগৰিকতাৰ গুণসমূহৰ বিকাশ সাধন কৰি তোলাটো এক নম্বৰ লক্ষ্য বুলি কৈছে ইয়াত আমি কৈছে যে কি যে এডুকেশ্যন should develop all these qualities in the students citizens with these qualities can grow into ideal citizen capable of making Indian democracy as a successful. In short, the aim of secondary education should be to develop ideal democratic citizens in the country. ইয়াত কৈছে যে কি যে ইয়াত আমাৰ সু নাগৰিক বা আইডিয়েল সিটিজেনশিপৰ কথা কোৱা হৈছে ইয়াত আইডিয়েল সিটিজেন মানে কোনবোৰ যিবোৰৰ মাজত সহনশীলতা আছে লাভ পিস কোঅৰ্ডিনেশন কোঅপাৰেশন আমাৰ সহনশীলতা ওকে এই গুণবোৰৰ বিকাশ সাধনৰ জৰিয়তে এখন গণতান্ত্ৰিক সমাজৰ উন্নতি সাধন হৈ উঠাৰ সম্ভাৱনা আছে গতিকে কৈছে যে কি যে মাধ্যমিক শিক্ষাৰ যে আমাৰ প্ৰথম উদ্দেশ্য কি হ'ব লাগে যে আমাৰ ডেভেলপমেন্ট অফ ডেমক্ৰেটিক সিটিজেনশিপ যে সু নাগৰিকতাৰ গুণবোৰৰ আচলতে বৃদ্ধি সাধন কৰা নাম্বাৰ 2 কোৱা হৈছে যে ইমপ্ৰুভমেন্ট অফ ভোকেশনাল এফিচিয়েন্সি যে ব্যক্তিগত দক্ষতাৰ সাধাৰণতে বিকাশ সাধন কৰা আমি জানো যে কি যে এখন দেশৰ সোশিও ইকোনমিক কন্ডিশন ডেভেলপ হ'বলৈ হলে আমি কি হ'ব লাগিব যে সমাজৰ প্ৰত্যেকজন ব্যক্তি বা ইয়াক আমি ক'ব পাৰো যে active participation of all common people is very much important to develop the socio-economic condition of a country. আমি কেৱল শুই বহি খাই থাকিলে বুলি ক'লে আমাৰ সমাজখনৰ আমাৰ ৰাষ্ট্ৰৰ বা আমাৰ দেশখনৰ কেতিয়াও উন্নতি সাধন হ'ব নোৱাৰে আৰু সেই সমাজখনৰ আৰ্থিকভাৱে আমি সবল কৰি তুলিবলৈ হলে সমাজৰ প্ৰত্যেকজন ব্যক্তি শিক্ষিত হোৱাৰ উপৰিও কি কৰিব পাৰিব লাগিব সক্ৰিয়ভাৱে আৰ্থ সামাজিক উন্নয়নত অংশগ্ৰহণ কৰি তুলিব পাৰিব লাগিব আৰু সেই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি তুলিবৰ কাৰণে কি কৰিব লাগিব আমাৰ যিবোৰ নেকি ব্যক্তিগত দক্ষতা আছে এফিচিয়েন্সি আছে কাৰণ আমি প্ৰত্যেকজন মানুহে কিবা নহয় কিবা এটা কৰিব পাৰো সেই কিবা নহয় কিবা এটা কৰিব পৰা যি এফিচিয়েন্সি যি ভোকেশনাল এফিচিয়েন্সি সেই এফিচিয়েন্সিৰ উন্নতি সাধন কৰি তোলাটো আন এক উদ্দেশ্য হ'ব লাগে বুলি সেকেন্ডাৰী এডুকেশ্যন কমিশনে উল্লেখ কৰিছিলে ইয়াত আমি ক'ব পাৰো যে one of the urgent needs of the country is to increase the productive efficiency of its people and to increase the national income. For this, education must aim at increasing the productivity or vocational efficiency of the young students. Therefore, emphasis is to be placed on agricultural, technical, commercial and other practical courses. কেৱল আমি থিওৰিটিক্যাল নলেজবোৰ ল'লেই নহ'ব ইয়াত কৈছে যে কি যে বিভিন্ন ধৰণৰ খেতি
বা বিভিন্ন ধৰণৰ আমাৰ প্ৰযুক্তিগত যে ব্যৱসায়িক বা আমাৰ হ'ল আমাৰ ব্যৱহাৰিক যিবোৰ নেকি বিষয়বোৰ সেই আচলতে বিষয়বস্তুবোৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি তুলিব পাৰিব লাগিব কিয়নো আমি কেৱল থিয়ৰিটিকেল জ্ঞান ল'লেই যে আমি নহয় আৰু এজ এ ৰেছপন্সিবল চিটিজেনশ্বিপ ইটছ আৱাৰ ৰেছপন্সিবিলিটি ই আমাৰ দায়িত্ব যে আমি কেনেকৈ আমাৰ নেশ্যনেল ইনকাম আমি গ্ৰ' কৰিব পাৰোঁ নাম্বাৰ 3 কোৱা হৈছে যে আমাৰ ডেভেলপমেণ্ট অফ পাৰ্চনেলিটি যে আমাৰ ব্যক্তিত্বৰ বিকাশ ইট মিনছ secondary education should develop the personality of the students yet আমি ক'ব পাৰো the secondary education must aim at the development of the personality of the students it should be so organized that creative energy in the students should find proper expression কাৰণ আমি জানো যে আমাৰ প্ৰত্যেকজন মানুহৰ মাজত কিছুমান সৃষ্টিশীলতা বা আচলতে ক্ৰিয়েটিভিটিবোৰ থাকে আৰু সেই আচলতে ক্ৰিয়েটিভিটিবোৰ এক্সপ'জ কৰিবৰ কাৰণে কি কৰিব পাৰিব লাগিব এডুকেশ্যন should give a platform to express the creativity of the students কাৰণ আমি যেতিয়ালৈকে সুবিধা নাপাওঁ শিক্ষাই আমাক সুবিধা প্ৰদান কৰিব পাৰিব লাগিব শিক্ষাই আমাক এনকাৰেজ কৰি তুলিব পাৰিব লাগিব মোটিভেট কৰি তুলিব পাৰিব লাগিব যে আমাৰ মাজত কি আছে ভিতৰত ওকে এটা আৰু ক'ব পাৰো যে আমি they should also be trained to appreciate their cultural heritage and acquire constructive and valuable interest they should also be trained to preserve and conserve their cultural heritage and all-round development of the personality of the students is an essential aim of secondary education ইয়াত কি বুলি কোৱা হৈছে যে মাধ্যমিক শিক্ষাই আমাৰ সমাজ আৰু সাংস্কৃতিক যি ঐতিহ্য সেই সাংস্কৃতিক ঐতিহ্যসমূহ ৰক্ষণাবেক্ষণ কৰি তোলাৰ উপৰিও ব্যক্তিসকলৰ মাজত থকা যিবোৰ নেকি সৃজনশীলতাৰ গুণবোৰক আচলতে বিকশিত কৰি তোলাটো মাধ্যমিক শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য হ'ব লাগে বুলি সেকেন্ডাৰী এডুকেশ্যন কমিশনে উল্লেখ কৰিছিল যে কিয়নো এখন সমাজ সুন্দৰকৈ বৰ্তি থাকিবলৈ হলে সুন্দৰকৈ চলিবলৈ হলে সমাজত বসবাস কৰা ব্যক্তিসকলৰ মাজৰ ব্যক্তিত্বসমূহৰ বিকাশ সাধন হ'ব লাগিব ইট মিনছ ইনাৰ পটেনচিয়েলিটিছবোৰৰ আমি ইমপ্ৰুভ কৰি তুলিব পাৰিব লাগিব থ্ৰু এডুকেশ্যন বা সেকেন্ডাৰী এডুকেশ্যন এণ্ড নাম্বাৰ 4 আমি ক'ব পাৰো এডুকেশ্যন ফৰ লিডাৰশ্বিপ নেতৃত্বৰ বাবে শিক্ষা এতিয়া আমি সকলোৱে জানো যে নেতৃত্ব নেতা কোন ওকে হু লিডস আমি সাধাৰণতে কওঁ কি যে আমি হু লিডস যে যিয়ে আমাক আগুৱাই নিয়ে এতিয়া যদি আমি ক'বলৈ যাওঁ যে আমাৰ আঞ্চলিক পৰ্যায়ত বা আমাৰ জিলা পৰ্যায়ত অনেক নেতা আছে পালি নেতা আছে কিন্তু আমাৰ সমাজৰ সমস্যা সমাধান কৰি তুলিব পৰাকৈ নেতাসমূহৰ সৃষ্টি হৈছে বুলি আমি খুব কম ধৰণেহে ক'ব পাৰো স্থানীয় পৰ্যায়ত আমাৰ নেতা আছে ৰাজ্যিক পৰ্যায়ত নেতা আছে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নেতা আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নেতা আছে কিন্তু আমাৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ সমাধান কৰি তুলিব পৰাকে নেতাসমূহৰ অভাৱ হৈছে তো সেইভাবে কৈছে যে কি যে সেকেন্ডাৰী এডুকেশ্যন বা আচলতে আমাৰ মাধ্যমিক যি আমাৰ পৰ্যায় বা আমাৰ যি মাধ্যমিক শিক্ষাৰ পৰ্যায় এই শিক্ষাৰ পৰ্যায়তে যে শিক্ষাৰ্থীসকলৰ মাজত নেতৃত্বৰ গুণসমূহ বিকশিত কৰি তুলিবৰ কাৰণে বা নেতৃত্বৰ গুণসমূহ বা লিডাৰশ্বিপ কোৱালিটিজ সমূহক ইমপ্ৰুভমেণ্ট কৰিবৰ কাৰণে যে শিক্ষা দিব লাগে বুলিও সেকেন্ডাৰী এডুকেশ্যন কমিশনে উল্লেখ কৰিছিলে ইয়াত আমি ক'ব পাৰো যে সেকেন্ডাৰী এডুকেশ্যন ইজ এ টাৰ্মিনেল পইণ্ট ফৰ মেজৰিটি অফ দ্য ষ্টুডেণ্টছ আমি সেইটো জানোৱে যে আমাৰ ভাৰতবৰ্ষৰ নিচিনা দেশত আমাৰ কি হয় যে আফটাৰ সেকেন্ডাৰী এডুকেশ্যন maximum students are unable to get higher education
due to high expenses যে যে আমাৰ বহু পৰিমাণৰ অৰ্থৰ কাৰণেই হওক বা আন কাৰণত হওক আৰ্থ-সামাজিক কাৰণত যে বহুতো ল'ৰা ছোৱালী কেৱল মাধ্যমিক পৰ্যায়লৈকে শিক্ষা লাভ কৰে Therefore, at the end of the school education, each people must be able to enter into various professions independently. A special function of the secondary school in the context is to train persons who will be able to assume the responsibility of leadership in a social, political, industrial, or cultural field. In their own small group of community or locality যে কিয়নো আমি আমাৰ স্থানীয় সমস্যাসমূহক সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যেকজন মানুহে কি হ'ব লাগিব একোজন নেতা হোৱাটো প্ৰয়োজন আমি আনৰ মুখলৈ চাই থাকিলে নহব অমুকে কৰি দিব যে কিয়নো আমাৰ প্ৰত্যেকজন মানুহৰ গাতে লিডাৰশ্বিপ কোৱালিটি আছে বাট সেইবোৰক আচলতে আমি প্ৰপাৰলি ট্ৰেইন আপ কৰিব বা সেইবোৰক শিক্ষাৰ জৰিয়তে প্ৰপাৰলি যে আমি ট্ৰেইন আপ নকৰাৰ কাৰণেই সাধাৰণতে আমি কিছুমান কাম কৰিবৰ কাৰণে আমি শ্ৰমিক কৰোঁ সো এটা কৈছে যে কি এডুকেশ্যন ফৰ লিডাৰশ্বিপ যে নেতৃত্বৰ বাবে শিক্ষা সো these are the aims of secondary education as recommended by Secondary Education Commission 1952-53 so students আজি আমি ইয়াতে সামৰিছো আজি তোমালোকে বিশেষকৈ গম পালা যে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা যে আমাৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ নীতিসমূহ আৰু লগতে মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ যেন আমাৰ বিশেষকৈ আমাৰ যি শিক্ষাৰ লক্ষ্যসমূহ আটাইতকৈ উল্লেখনীয় এইসমূহ খুব আমি আচলতে মন কৰিবলগীয়া আকৌ আমি স্কটকে আমি যদি আওৰাবলৈ যাওঁ তেন আমি ক'ব লাগিব যে কি যে মাধ্যমিক শিক্ষাই সুনাগৰিকৰ গুণসমূহৰ বৃদ্ধি সাধন কৰি তোলা নাম্বাৰ 2 আমি ক'ব পাৰো ইমপ্ৰুভমেন্ট অফ ভকেশনেল এফিচিয়েন্সি যিবোৰ আমাৰ বৃত্তিমুখী দক্ষতা আছে সেইবোৰৰ আমাৰ বৃদ্ধি আৰু বিকাশ সাধন কৰা 3 নম্বৰত আমি ক'ব পাৰো যে আমাৰ ডেভেলপমেন্ট অফ হল আমাৰ পাৰ্সোনালিটি যে আমাৰ শিক্ষাই ব্যক্তিত্বৰ বিকাশ সাধন কৰি তুলিব পাৰিব লাগিব আৰু নম্বৰ 4ত হল এডুকেশ্যন ফৰ লিডাৰশ্বিপ নেতৃত্বৰ বাবে শিক্ষা সো এই চাৰিটা এইমছ অফ সেকেন্ডাৰী এডুকেশ্যন আগবঢ়াইছিলে আমাৰ সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন 1952-53 সো আজিলৈ ইমানতে সামৰিছো সো ইয়াৰ আমাৰ পৰৱৰ্তী পৰ্যায়ত আৰু আন বিষয়সমূহ লৈ আমি আকৌ নতুন ভিডিঅ' আমি প্ৰস্তুত কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিতৌ এনে ধৰণৰ ভিডিঅ'সমূহ আচলতে পাই থাকিবৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ওকে ঠিক আছে থ্যাংক ইউ